হেল্ল' এভৰিৱান, ৱেলকাম টু অসম নিউজ এডুকেশ্যন চেনেল। আজিৰ পৰা মই আপোনালোকৰ বাবে DSS, DME আৰু আছাম পুলিচৰ বাবে ৰেগুলাৰ মই ভিডিঅ' লৈ আহিম। সকলোৱে ভিডিঅ'বিলাক চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি যাব। বলকিলে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কোষৰ শক্তি উৎপাদন কেন্দ্ৰ বুলি কাক কোৱা হয়? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ নিউক্লিয়াছ, ৰাইবোজম, মাইটকণ্ড্ৰিয়া আৰু গলগি এপাৰেটাছ। ইয়াৰ আনচাৰটো হ'ব, আপোনালোকে হয়তো ছবিটো দেখি গম পালে চাগে, ইয়াৰ আনচাৰটো হ'ব আপোনাৰ মাইটকণ্ড্ৰিয়া। আমি মাইটকণ্ড্ৰিয়াক ATP উৎপন্ন কৰে, যিয়ে কোষৰ শক্তি বাহক হিচাপে কাম কৰে। আপোনালোকে হয়তো সকলোৱে জানে মাইটকণ্ড্ৰিয়া কিহে উৎপন্ন কৰে, এইটো মনত ৰাখিব, ATPয়ে উৎপন্ন কৰে। মাইটকণ্ড্ৰিয়াক ATP উৎপন্ন কৰে, যাক আমি কোষৰ শক্তিৰ বাহক হিচাপে ব্যৱহাৰ কৰোঁ, কাম কৰে, ঠিক আছে। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ মাইটকণ্ড্ৰিয়া। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কি নিঃসৰণ কৰে? কাৰ্বন ডাই অক্সাইড, অক্সিজেন, নাইট্ৰজেন আৰু হাইড্ৰজেন। ইয়াৰ আনচাৰটো দিব, ইয়াৰ আনচাৰটো হ'ব আপোনাৰ অক্সিজেন। সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কি নিঃসৰণ কৰে? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ অক্সিজেন। অক্সিজেনটো কোনে গ্ৰহণ কৰে? অক্সিজেনটো আমাৰ জীৱ জন্তুবিলাকে গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে, হয় নহয়? গতিকে ইয়াৰ আনচাৰটো হ'ব আপোনাৰ অক্সিজেন। নেক্সট কুৱেশ্যনটো চাব। মানুহৰ লিংগ নিৰ্ধাৰণ হয় কাৰ শুক্ৰাণু ডিম্বাণু ক্ৰমজমৰ দ্বাৰা? মাতৃ ডিম্বাণু আৰু পিতৃ শুক্ৰাণু, পিতৃ মাতৃ দুয়োৰে সমানভাৱে আৰু মাইটকণ্ড্ৰিয়া DNA। ইয়াৰ আনচাৰটো দিব, ইয়াৰ আনচাৰটো হৈছে আপোনাৰ পিতৃ শুক্ৰাণু, হয় নাই? আপোনালোকে হয়তো সকলোৱে জানে যে এজনী মাতৃৰ আপোনাৰ অনলি আপোনাৰ X ক্ৰমজমটোহে থাকে, ঠিক আছে। XX ক্ৰমজম থাকে আৰু এজন পুৰুষৰ সদায় X আৰু Y এই দুটা ক্ৰমজম থাকে, হয় ন? আৰু এই ক্ৰমজম দুটাই আপোনাৰ কি কৰে আৰু পিতৃ হোৱাৰ মানে আপোনাৰ সম্ভাৱনা দিয়ে, ঠিক আছে। আৰু ইয়াৰ আনচাৰটো হৈছে আপোনাৰ পিতৃ শুক্ৰাণু। আৰু শুক্ৰাণুৱে জানে X আপোনাৰ মহিলা হয় আৰু Y পুৰুষ হয়, ঠিক আছে, ক্ৰমজমৰ যোগান ধৰে, মনত ৰাখিব। আৰু ইয়াৰ আনচাৰটো হৈছে আপোনাৰ পিতৃ শুক্ৰাণু। নেক্সটটো চাব। প্ৰজাপিত তালিকাৰ প্ৰথম মৌলটো হ'ল হিলিয়াম, হাইড্ৰজেন, অক্সিজেন, লিথিয়াম। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক DSS এক্সামত অহা দেখা যায়। ইয়াৰ আনচাৰটো দিব, প্ৰজাপিত তালিকাৰ প্ৰথম মৌলটো হৈছে আপোনাৰ হাইড্ৰজেন। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হাইড্ৰজেন। আৰু হাইড্ৰজেনৰ পৰমাণু সংখ্যা হৈছে আপোনাৰ 1। হাইড্ৰজেনৰ পৰমাণু সংখ্যা কিমান আপোনাৰ? 1, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যন হৈছে pH, ঠিক আছে। pH 5 থকা দ্ৰৱ এটা হ'ল নিৰপেক্ষ, এচিডীয়, ক্ষাৰকীয় আৰু এলকালাইন। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ এচিডীয়, হয় ন? আপোনাৰ সকলোৱে হয়তো জানে যে আপোনাৰ pH, হয় ন? pH যদি আপোনাৰ 7 থাকে তেনেহ'লে আপোনাৰ কি হ'ব? এচিডীয় হ'ব। pH যদি আপোনাৰ 7তকৈ যদি আপোনাৰ কম থাকে তেতিয়া আপোনাৰ হ'ব আপোনাৰ ক্ষাৰকীয়, ঠিক আছে। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ এচিডীয়, মনত ৰাখিব। নেক্সটটো চাব। ছ'ডিয়ামৰ ৰাসায়নিক প্ৰতীক হ'ল আপোনাৰ কি হ'ব? ইয়াৰ আনচাৰটো ছ'ডিয়ামৰ ৰাসায়নিক প্ৰতীক হ'ল আপোনাৰ SO, Na, K আৰু S। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ Na, ঠিক আছে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ N, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ Na। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ Na। আৰু নেক্সট কুৱেশ্যনটো চাব। নিউটনৰ গতিৰ প্ৰথম সূত্ৰই বৰ্ণনা কৰে কৰ্ম প্ৰতিক্ৰিয়াযোৰ জাইদ্ৰ, এইটো জড়তা হ'ব লাগিছিল, জড়তা, বল আৰু ত্বৰণ আৰু মহাকৰ্ষণ। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ জড়তা, ঠিক আছে। বাহ্যিক বল নাপালে স্থিৰ বস্তু স্থিৰ হৈ থাকে আৰু গতিশীল বস্তু গতি হৈ থাকে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ নিউটনৰ গতিৰ প্ৰথম সূত্ৰটো হৈছে আপোনাৰ জড়তা, ঠিক আছে, জড়তা। মই আকৌ লিখি দিছোঁ জড়তা, ঠিক আছে, জড়তা, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যন হৈছে গতিশীল গাড়ী এখনত শক্তি থাকে, স্থিতি
গতি শক্তি, তাপীয় শক্তি, ৰাসায়নিক শক্তি। ইয়াৰ আনচাৰটো সকলোৱে হয়তো দিব পাৰিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ গতি শক্তি। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছটো হ'ল অক্সিজেন, আৰ্গন, নাইট্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। ইয়াৰ আনচাৰটো দিব সকলোৱে। পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছটো কি হৈছে বন্ধু বান্ধৱীসকল? ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো সকলোৱে দিলে চাগে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ নাইট্ৰজেন। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ নাইট্ৰজেন। আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল শনি, বৃহস্পতি, নেপচুন আৰু পৃথিৱী। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে জুপিটাৰ, মানে আপোনাৰ বৃহস্পতি। বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। আপোনালোকৰ ৰেগুলাৰ ভিডিঅ' থাকিব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন, মই কুৱেশ্যন পেপাৰবিলাকো আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম। ধন্যবাদ।